নমস্কাৰ ঈশান নিউজৰ ৰাইজ কাৰ হৈতে অনুষ্ঠানটিলৈ সকলোকে স্বাগতম ষ্টুডিঅ'ত মই হাৰংগ পানীভূঞা ৰাইজ কাৰ হৈতে অনুষ্ঠানটিত ধাৰাবাহিকভাৱে আমি দেখুৱাই আহিছো অসমৰ বিভিন্ন সমষ্টিৰ নিৰ্বাচনী আলেখ আৰু ৰাইজৰ মতামত ৰাইজ কাৰ হৈতে কি বিচাৰে ৰাইজে জনপ্ৰতিনিধি হিচাপে কাক বিচাৰে ৰাইজে আজি আমি পুনৰ আপোনালোকৰ বাবে লৈ আহিছো অসমৰ আন তিনিটা অতি গুৰুত্বপূৰ্ণ সমষ্টিৰ ক্ষেত্ৰভিত্তিক নিৰ্বাচনী প্ৰতিবেদন এই সমষ্টি তিনিটা হৈছে কাৰ্বি আংলং জিলাৰ 17 নং বোকাজান বিধানসভা সমষ্টি 19 নম্বৰ ডিফু বিধানসভা সমষ্টি আৰু 18 নম্বৰ হাওৰাঘাট বিধানসভা সমষ্টি কাৰ্বি আংলং জিলাৰ এই তিনিটা সমষ্টি বোকাজান ডিফু হাওৰাঘাট সমষ্টিত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন 1 এপ্ৰিলত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ 12 মাৰ্চ কাৰ্বি আংলং জিলাৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি হৈছে 17 নম্বৰ বোকাজান বিধানসভা সমষ্টি 17 নং বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক বিজেপিৰ বিধায়ক ডক্টৰ নুমল মমিন 2016 নিৰ্বাচনত ডক্টৰ নুমল মমিনে লাভ কৰিছিল 40170টা ভোট কংগ্ৰেছৰ কেলেংডং ইন্টিয়ে লাভ কৰিছিল 35426টা ভোট আৰু এই সমষ্টিটোৰ সৰ্বমুঠ ভোটাৰ আছিল 1,32,000 গৰাকী হেয়া আছিল 2016 নিৰ্বাচনৰ ফলাফল কিন্তু এবাৰ বোকাজান সমষ্টিত ৰাজনৈতিক প্ৰেক্ষাপট কিছু সলনি হৈছে কাৰণ বোকাজান সমষ্টিত আঞ্চলিক দলসমূহ শক্তিশালী হৈ উঠিছে পিছে ৰাইজ কাৰ হৈতে কি বিচাৰে ৰাইজে কাক বিচাৰে ৰাইজে প্ৰথমে আগবঢ়াইছো 17 নম্বৰ বোকাজান বিধানসভা সমষ্টিৰ গ্ৰাউণ্ড জিৰো ৰিপৰ্ট সমষ্টিটোত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক জিন্তু ডেকা আৰু ভিডিঅ' জাৰ্নেলিষ্ট ধনজিত তেওঁলোক দুয়োৱে দেখুৱাব সমষ্টিটোৰ এক বিস্তৃত প্ৰতিবেদন নমস্কাৰ ঈশান নিউজৰ বিশেষ অনুষ্ঠান ৰাইজ কাৰ হৈতে এই অনুষ্ঠানত আজি আমি আহি উপস্থিত হৈছোহি পূব কাৰ্বি আংলং জিলাৰ বোকাজান সমষ্টিত আৰু এই বোকাজান সমষ্টিটোত এই মুহূৰ্তত প্ৰতিনিধিত্ব কৰি আছে বোকাজানৰ বিধায়ক ডক্টৰ নুমল মমিন ডাঙৰীয়াই আজি আমি বোকাজান সমষ্টিত আহিছোঁ এই কাৰণেই কাৰণ নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী আছে আৰু এই কেইটামান দিন বাকী থকাৰ সময়ছোৱাত এতিয়া দেখিবলৈ পোৱা গৈছে যি শাসক বিৰোধী দলসমূহ আছে সেই দলসমূহৰ মাজত বৰ্তমান সময়ত তেওঁলোকৰ কুচকাৱাজ চলিছে গৰম বতাহ বলা দেখিবলৈ পোৱা গৈছে আৰু এই সময়ছোৱাতে আমি আজি বোকাজানৰ পৰা ঈশান নিউজৰ দৰ্শকক দেখাবলৈ চেষ্টা কৰিম বোকাজানবাসী ৰাইজৰ মনৰ কথা বুজাবলৈ চেষ্টা কৰিম তেওঁলোকে এইবাৰ নিৰ্বাচনক লৈ কি ভাবিছে কি চিন্তা কৰিছে আৰু প্ৰথমে আমাৰ সৈতে আছে আমাৰ সতীৰ্থ দিগন্ত মহন্ত বোকাজানৰ আমাৰ সতীৰ্থ আৰু তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী আছে এই সময়ছোৱাত বোকাজানৰ কেনেধৰণৰ নিৰ্বাচনী বৰ্তমান বতাহ বলিছে বোকাজানত বৰ্তমান বোকাজানত ক'বলৈ গ'লে নিৰ্বাচনী বতাহ খুব সুন্দৰকৈ চলিবলৈ ধৰিছে আৰু কথা হ'ল কি এই বোকাজান সমষ্টিটো বিগত সময়ছোৱাত যেনেধৰণে বিগত সময়ৰ যি বিধায়কসকল আছিলে অন্য দলৰ কংগ্ৰেছৰে কওক বা অন্য দলৰ কি সেই সময়ছোৱাত বোকাজান বিধানসভা সমষ্টিটোত যে এজন বিধায়ক আছিলে সেই কথা মানুহে গমেই পোৱা নাছিলে বিধায়কৰ কৰ্মকাণ্ডবিলাক আছিলে বিধায়ক আচলতে এই সমষ্টিটো সম্পূৰ্ণ কাউন্সিলৰ অন্তৰ্গত জিলা কাৰ্বি আংলং জিলা পৰিষদৰ অন্তৰ্গত আৰু সেই কাৰণে বিধায়কসকল যে আছিলে গম পোৱা নাছিলে কিন্তু বৰ্তমান সময়ত প্ৰথম কথা হ'ল বিধায়কজনক বৰ্তমানৰ যিজন বিধায়ক ৰাইজে তেখেতক বৰ্তমান বিচাৰিলে লগ পাইছে বা তেখেতৰ ওচৰলৈ যাবলৈ মানুহৰ এটা সাহস আহিছে আৰু কৰ্ম যিবিলাক বৰ্তমান চলি আছে এই কৰ্মবিলাকে মানুহক উৎসাহিতও কৰিছে আৰু আমি আমাৰ অন্য ইয়াত ৰাইজ আছে তেখেতসকলৰ পৰা আমি কিছু কথা জানিলে নিশ্চয় ভাল হ'ব চিন্তা মানে এতিয়া ধৰি লওক নিৰ্বাচনটোতো আহি পালেহি ৰাইজৰ কথা হ'ল কি বৰ্তমান আমাৰ এইখন চৰকাৰে যিখিনি মূল্যবৃদ্ধি কৰিছে তাৰোপৰি আপোনাৰ এখন জাতিধ্বংসী কাহ আনিব খুজিছে গতিকে ইয়াৰ দ্বাৰাতো আমাৰ জনসাধাৰণৰ যথেষ্ট মানে অসুবিধা হ'ব আৰু বিশেষকৈ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত আপুনি চাওক আজি পিঁয়াজৰ দাম 50 টকা আলুৰ দাম বাঢ়িছে তাৰপিছত আপোনাৰ ইন্ধনজাতীয় সামগ্ৰীবিলাকৰ দাম বাঢ়িছে আপোনাৰ ৰন্ধন গেছৰ দাম বাঢ়িছে আগৰ চৰকাৰৰ তুলনাত এতিয়া তাৰ ডবল হৈছে আৰু কিছু সামগ্ৰীটোতো আৰু 3 গুণ বৃদ্ধি পাইছে গতিকে আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে এইখন চৰকাৰে কোনো এটা মানে সুবিধা কৰিব নোৱাৰে বুলি মই ভাবোঁ আৰু বিশেষকৈ আমাৰ পুঁজিপতিসকলৰ কাৰণেহে এইখন চৰকাৰ এইবিলাক আপোনাৰ পোৱা নাই এতিয়ালৈকে অৰুণোদয় আঁচনি সেইবিলাক নাই পোৱা খালি চাউলৰ কাৰ্ডখন আছে এইখন এতিয়া নহয় আৰু বহুত দিনৰ পৰাই আছে চাউলৰ কাৰ্ডখন আছে তাৰ বাহিৰে আৰু অন্য একোৱেই নাই পোৱা এতিয়ালৈকে
যিহেতু নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী আছে আৰু এই সময়ছোৱাত ৰাজ্যজুৰি এতিয়া গৰম বতাহ বলা দেখিবলৈ পোৱা গৈছে। এখন চৰকাৰৰ ওপৰত ৰাইজৰ যথেষ্ট আশা থাকে, যথেষ্ট ভৰসা থাকে, তেওঁলোকৰ সপোন থাকে, কাৰণ চৰকাৰখনে তেওঁলোকৰ সপোন তেওঁলোকৰ সুন্দৰকৈ বনায় আৰু সেই সপোনৰ ওপৰত ভৰসা কৰে ৰাইজে। বাকী চৰকাৰী আঁচনি কিবা পাইছে নাই আপোনালোকে? অৰুণোদয় আঁচনি দিছে চৰকাৰী, পাইছে নাই? দিছে পাইছেনে? কিমান সুখী, চৰকাৰখনক লৈ সুখী হয়নে আপুনি? সুখী আৰু দিছে যেতিয়া আমাক চৰকাৰে আৰু যিটো দিছে সেইটো লৈ পিনাই সুখী আৰু এতিয়া বেলেগ আৰু কিবা কিবি দিলে মানে আৰু সুখী হ'ম আৰু কি কি বিচাৰিব কওকচোন বাৰু। কি দিয়ে চৰকাৰে যিটো দিয়ে সেইটোকে ল'ম আৰু চৰকাৰী কিবা সা সুবিধা পাইছে নাই আপোনালোকে? ব্যক্তিগতভাৱে তেনেকৈ সুবিধা লোৱা নাই বা পোৱা নাই, ৰাজহুৱাভাৱে ৰাস্তা পথ পাইছোঁ। বিধায়কগৰাকীয়ে যে কাম, আপুনি বোকাজান সমষ্টিৰ বাসিন্দা, আপোনালোকৰ বিধায়কগৰাকীয়ে যিখিনি কাম কাজ কৰিছে সেই কাম কাজক লৈ আপুনি সুখী হয়নে নহয়? সুখী আছোঁ। কিমান সুখী? আগৰ কেইজনতকৈ যথেষ্টই সুখী। যিহেতু নিৰ্বাচনলৈ আৰু মাজত আৰু কেইটামান দিন আছে, বৰ্তমান আপুনি কি কৰি আছে, কেনেদৰে চলি আছে? হয়, মই বৰ্তমান জাম্বিলি NGO বুলি আছে, জাম্বিলি NGOৰ প্ৰেচিডেণ্ট হয়। তো বৰ্তমান আমি চৰকাৰক এইটো ক'ব বিচাৰোঁ যে we will vote for the right person who develop the nation or the country or the local area, that over MLA or the MPs or in any election, just we will vote for the people, for the guy who will fight for the right for the people of the area. Thank you. বৰ্তমান আপোনালোকৰ যিগৰাকী MLA আছে, MLA গৰাকীক আপুনি সুখী হয়নে নহয়? হয়, আমাৰ বৰ্তমান থকা MLA আমাৰ ডক্টৰ নুমল মুমিন ছাৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ। হয়, আমাৰ দেউপানী কনষ্টিটুৱেঞ্চি মই থাকিছোঁ, দেউপানী কনষ্টিটুৱেঞ্চি বৰ ডেভেলপমেণ্টটো হৈ আছে আৰু হ'ব লাগে, আৰু হ'বলৈ মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ। আৰু উই ৱান্ট দ্য পলিটিকেল লিডাৰ এজ এডুকেটেড লিডাৰ চ' দেট দে কেন লিড ফৰ দ্য পিপল, দ'জ হু আৰ ইন হাৰ, those who are working under him, just so that they can lead for the people. So just we want the educated leader. তেওঁলোকে, আপুনি এগৰাকী শিক্ষিত যুৱক হিচাপে তেওঁলোকে যিমানখিনি ডেভেলপমেণ্ট কৰিছে এই বিজেপি চৰকাৰখনে, এই ডেভেলপমেণ্টক লৈ আপুনি সুখী হয়নে? হয়, এটা কথা আমি ক'ব বিচাৰিছোঁ যে হয়, আমাৰ চৰকাৰ ডেভেলপমেণ্ট কৰিছে, কিন্তু কিছুমান জেগা তেনেকুৱা ডেভেলপ কৰিবলৈ আৰু আছে, তেনেকুৱা ৰিম'ট এৰিয়া। All the governments are focusing only on the roadside area or the main area, not focusing on the hilly area. Actually, we just want to oppose that. We just want development for the hilly area also, not only on the plain area. এই মুহূৰ্তত পূব কাৰ্বি আংলঙৰ কথা আমি ক'বলৈ গৈ আছোঁ। পূব কাৰ্বি আংলঙত কাৰণ আঞ্চলিক দলৰ যথেষ্ট শক্তি আছে, যথেষ্ট নাম আছে আঞ্চলিক দলৰ, গতিকে আমি আঞ্চলিক দলৰ কথা কিছু পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনাক প্ৰথমতে আমি স্বাগতম জনাইছোঁ। নমস্কাৰ কাৰ্ডম। কওক, কেনেধৰণৰ চিন্তা চৰ্চা কৰিছে এইবাৰ নিৰ্বাচনক লৈ? সৰ্বপ্ৰথমে আপোনালোকক সকলোকে ঈশা নিউজ দৰ্শক নমস্কাৰ। আজি আমি ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ কাৰ্বি আংলঙৰ যি পৰিস্থিতি বা এই সমস্যাৰ ওপৰত অহা নিৰ্বাচনৰ ওপৰত যিহেতু আপোনালোকে আহিছে, সুধিছে, আপোনালোকক ধন্যবাদ দিব বিচাৰিছোঁ। আৰু অমিত শ্বাহে যি বিজেপি চৰকাৰৰ কাৰ্যকালত যিমান প্ৰতিশ্ৰুতি দিছে, সেই প্ৰতিশ্ৰুতিসমূহ গোটেই ফিলাৰ, এটাও ফুল প্লেজেড হোৱা নাই। আপোনাৰ 2009ত আপোনাৰ খেৰণিত আহিছে, আপোনাৰ LK আদৱানী হোম মিনিষ্টাৰ আছিলে, তেতিয়া কাৰ্বি আংলঙৰ যি দীৰ্ঘদিনীয়া দাবী, তথা কাৰ্বি আংলঙৰ যিমান জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণৰ লোক আছে, সকলোৱে এটা পিচ আৰু নিজস্ব এটা অধিকাৰ বিচাৰিছে। আৰু সংবিধানত থকা আৰ্টিকল 244A সেই দাবীৰ ওপৰত বিজেপি চৰকাৰে কৈছিলে যে আমি যদি দিছপুৰ দিল্লীলৈকে যদি আমাৰ চৰকাৰ আহে, তেতিয়াহ'লে আপোনালোকৰ কাৰ্বি আংলঙৰ যি দীৰ্ঘদিনীয়া দাবী আমি ইমপ্লিমেণ্ট কৰিম বুলি কৈছিলে। কিন্তু আজিৰ তাৰিখত LK আদৱানী থকা সময়তো এনেধৰণে পাৰ কৰি গ'ল। লগতে আপোনাৰ ৰাজনাথ সিং তেওঁ আহিছিলে, সেই প্ৰতিশ্ৰুতি তেওঁ দি গৈছিলে, সেইটো ফিলাৰ। আৰু এটা অমিত শ্বাহ ডাঙৰীয়াও আহিছে, আৰু আপোনালোকে দেখিছে চিনেৰী পিকচাৰসমূহ, যিমান অস্ত্ৰধাৰী দল সংগঠন আমাৰ বন্ধুসকল, এওঁলোক ধৰিছে অস্ত্ৰ এটা অট'নমাছ ষ্টেটৰ কাৰণে, তথা আৰ্টিকল 244 এইৰ ওপৰত, আৰু যি কাৰ্বি আংলঙৰ সমস্যাৰ ওপৰত যি সমাধান, যে শান্তিৰ কাৰণে সেইটো দাবী কৰি তেওঁলোকক অস্ত্ৰ ধৰি আহিছে। আৰু আজি তেওঁলোকক কৈছে যে আপোনালোকৰ যি দাবীসমূহ আমি পূৰ্ণাংগ কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে তেওঁলোকক যোৱা পৰহিৰ পৰা তেওঁলোকৰ লগত আলোচনা চলি আছে বুলি কৈছে। কিন্তু সেই কথাটো আজি দেখি পোৱা গৈছে সেইটো ফিলাৰ বুলি কৈছে। তো সেইকাৰণে আমি ক'ব বিচাৰিছোঁ, কাৰ্বি আংলং অট'নমাছ কাউন্সিল CMকে ধৰি যদি যোৱাকালিৰ যি প্ৰতিশ্ৰুতিৰ ওপৰত গোটেই ৰিজিগনেশ্যন দিব লাগে বুলি মই কৈছোঁ। ৰিজিগনেশ্যন দিলে বস্তুটো এওঁলোকে নিজেই বুজি পাব, কিন্তু কাউন্সিলেও সেইটো
কৰা নাই, এইটো দুখ লাগিছে। আৰু যি দল সংগঠন গৈছে এই দল সংগঠনেও অসন্তুষ্ট প্ৰকাশ কৰিছে, তেওঁলোকে দুখ প্ৰকাশ কৰিছে যে আৰ্টিকল 244 এৰ সেইটো আমাৰ দাবী, সেই দাবীটো আমাৰ কাৰণে ইমপ্লিমেণ্ট কৰি দিয়া নাই আৰু সেই কথাটো লিখা নাই বুলি তেওঁলোকে কৈছে। আৰু তেওঁলোকে ফেচবুকত দেখিছে, আপোনালোকে নিউজ মিডিয়াতো তেওঁলোকে উল্লেখ কৰিছে। কিন্তু অনাগত দিনত কি হ'ব সেইটো এই চৰকাৰক আমি বুজিব নোৱাৰিছোঁ। আৰু এই চৰকাৰ বিজেপি চৰকাৰ আহোঁতে আমাক শান্তি বোলা বস্তু আমি দেখি পোৱা নাই, কাৰণ আমাক ঠগি আহিছে আৰু ঠগিবই, আৰু এই ঠগাৰ ফলটো এতিয়া ৰাইজে প্ৰত্যুত্তৰ দিব লাগিব। ইছান নিউজৰ বিশেষ অনুষ্ঠান ৰাইজ কাৰ সৈতে এই অনুষ্ঠানত আমি আজি আহি উপস্থিত হৈছোঁ বোকাজান সমষ্টিত। আৰু বোকাজান সমষ্টিত আমি ৰাইজৰ মনৰ কথা বুজ লৈছোঁ, বিভিন্ন ৰাইজক আমি লগ পাইছোঁ, বিভিন্ন ঠাইত গৈছোঁ। আৰু এই মুহূৰ্তত আমাৰ সৈতে আছে বোকাজান সমষ্টিৰ বিধায়ক নোমল মমিন ডাঙৰীয়া, তেখেতৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। ছাৰ, আমাৰ বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি আপোনাৰ সৈতে অলপ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আমি যিহেতু আপোনাৰ সমষ্টিৰ ভিন্ন প্ৰান্তত গৈছোঁ, ৰাইজৰ সৈতে মত বিনিময় কৰিছোঁ, নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী আছে, এই মুহূৰ্তত আপুনি প্ৰস্তুতি কেনেদৰে চলাইছে? নাই, আজি বুলি নহয়, আমি যোৱা 2016 চনৰ পৰাই প্ৰস্তুতি চলাই আছোঁ। গতিকে নতুনত্ব নাই প্ৰস্তুতি চলাবলৈ। আৰু ৰাইজে কাম দেখিছে, য'ত আপুনি থিয় হৈছে এইটো অকণমান আগলৈ গ'লে মানে দেখিব আৰু ইয়াতকৈ সুন্দৰ ৰাস্তা আমি বনাই আছোঁ। 250মান স্কিম ইনগ্ৰেশ্যন কৰিব থাকি গ'ল, মানে আমি জোৰ দিলোঁ কাম কৰাত। এই ফাউণ্ডেশ্যন লে কৰা, ইনগ্ৰেশ্যনৰ কৰা ৰাজনীতিত থকা নাছিলোঁ। যোৱা 5টা বছৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমি যেনেদৰে কাম কৰিছোঁ, মোদী ডাঙৰীয়া যেনেদৰে দিল্লীৰ পৰা কাম কৰি আমাক শিকাইছে যেনে কাম কৰিবলৈ, এইটো এটা কাম কৰাৰ যিটো স্পৃহা বা কাম কৰাৰ যিটো প্ৰৱণতা সেইটো অসমত বাঢ়িছে। প্ৰত্যেকজন বিধায়কে কাম কৰিছে আৰু অসমত এইবাৰ তাৰ কাৰণে যিটো কামৰ কাৰণে যদি এইবাৰ ভোট দিয়ে ৰাইজে, উন্নয়নৰ যিটো আমি উজাৰ মানে জোৱাৰ আনিবলৈ সক্ষম হৈছোঁ অসমত, সেই উন্নয়নৰ জোৱাৰে এইবাৰ ভোট দিব। ছাৰ, যিহেতু আপুনি কামৰ কথা কৈছে, বিগত 5 বছৰত আপোনাৰ এনে 3টা কামৰ কথা কওক, যিকেইটা কাম আপোনাৰ স্মৃতি আৰু ৰাইজৰ বাবে বহুত উপকাৰ হৈছে। নাই, গোটেইখিনিয়েতো স্মৃতিৰ। মই ইয়াত 3টা কৈ দিলেতো অন্যায় কৰা হ'ব। বিশেষ 3টা ছাৰ। মোক অন্যায় কৰা হ'ব, এইটো মোক 3টা বুলি নুসুধিব, নাম গণি যাবলৈ কওক, তেতিয়া মই নাম গণি যাওঁ। কাৰণ কেলৈ ক'লে প্ৰত্যেককেইটা কামৰে এটা ইম্পৰ্টেঞ্চ আছে আৰু সেইবিলাক কামৰ পাব্লিকৰ লগত জড়িত আৰু পাব্লিক উপকৃত হৈছে। যদি 3টা বুলি কৈ দিওঁ, মই নিজকে অন্যায় কৰা হ'ব। এতিয়া 2খনকৈ কলেজ আনিলোঁ, এটা ছায়েন্স কলেজ আমি আনিছোঁ আৰু এটা গভৰ্ণমেণ্ট কলেজ এখন আনিছোঁ। সৌভাগ্য যে আমি আনি পেলাই ফিটা কাটাই নহয়, সেইটো কোৰ্চ আৰম্ভ হ'ল, একাডেমিক ছেশ্যন আৰম্ভ হৈ গ'ল। ITI আমি এখন আনিলোঁ, এই বছৰৰ পৰা আমি ষ্টাৰ্ট কৰিম। 100 বেডেড হস্পিটেল আমি আনিলোঁ, ভূমি পূজন পৰহি দিনাখন হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি গ'ল। 18 মাহত কমপ্লিট হ'ব। তাৰপিছতে ইয়াত যিটো ৰোগীৰ বাহিৰলৈ যাব লাগে সেই সমস্যা নাইকিয়া হ'ব। ৱাটাৰ ৰিচোৰ্চত আমি ধনশিৰিৰ গৰা খহনীয়াৰ ৰোধ কৰিবলৈ বহুত প্ৰয়াস কৰিছোঁ, তাতো আমি কৃতকাৰ্য সফলতাৰে আগবাঢ়িছোঁ। আৰু ধনশিৰি নদীৰ ওপৰত 2খনকৈ ব্ৰিজ, এখন কমপ্লিট হ'ল আৰু এখনৰ কাম চলি আছে। আপোনালোকে যদি সময় পায় নেপেপেটিত গৈ পেলাই চাই আহিব যে ৱাটাৰ ৰিচোৰ্চৰো কাম চলিছে, তাত ব্ৰিজৰো কাম চলিছে। আমি সুহিত আঁচনিত প্ৰায় 4,500 ষ্টুডেণ্ট আৰু ৰোগীক স্কলাৰশ্বিপ আৰু ৰোগীৰ চিকিৎসাৰ কাৰণে সেৱা আগবঢ়াইছোঁ, পইচা 5,000 পৰা 20,000 টকালৈকে। আমি IOI ঘৰ মোটামুটি 4,500 কমপ্লিট কৰিলোঁ আৰু 13,000 এতিয়া চেংচন হৈছে। এইখিনি খুব সোনকালে কাম আৰম্ভ হ'ব। আৰু বিজুলীত আমি ইলেক্ট্ৰিফিকেশ্যনত তেখেতসকলে দেখিব যে আমি 2টাকৈ ছাব ষ্টেচন ইয়াত কৰিলোঁ আৰু ঘৰে ঘৰে বিজুলী দিবলৈ সক্ষম হৈছোঁ। আৰু এতিয়া আমাৰ পাহাৰ বৰপুং, তাৰাপুং আৰু বৰলাংচ বুলি জেগা আছিলে, তাত কোনো MLA আগতে ভৰি দিব যোৱা নাছিলে। মই ভৰিও দিলোঁ, তাত 1500 ঘৰত ইলেক্ট্ৰিফিকেশ্যনো দিলোঁ ছ'লাৰ ছিষ্টেমেদি। এতিয়া তাত ৰাইজে পোহৰত আছে আৰু এটা ফেন আৰু 5টাকৈ বাল্ব দিছোঁ। তো সেই অঞ্চলত যদি আমি দুৰ্গম পোহৰ দিব পাৰিছোঁ, এতিয়া বোকাজানত কিমান পোহৰ বিয়পিছে আপুনি অনুমান কৰক। ৰাস্তা পদূলি আপুনি চাওক, এতিয়া আহিছে এই নেশ্যনেল হাইৱে অকণমান 3 কিলোমিটাৰমান বাকী আছে, তাৰ বাহিৰে চব হেমামালিনী গালৰ নিচিনা হৈছে ৰাস্তা। যোৱানিফালে যায় আপুনি পকা ৰাস্তা, ইয়াত চাইছে এইটো পকা ৰাস্তা। আপুনি যদি ফকাচ অলপ কৰে ৰাস্তাটো দেখিব, এইটো পকা ৰাস্তা। অলপ আগলৈ যদি যায় আৰু একদম ভিতৰুৱা অঞ্চলতো পকা ৰাস্তা আমি দিছোঁ। দ্ৰুত কাম হৈছে। আমাৰ মোটামুটি 400 কোটিমান টকাৰ কাম অকল ৰাস্তাতে PWD আমি ভিতৰুৱা অঞ্চলত কৰিছোঁ। নেশ্যনেল হাইৱে আৰু 4 লেনৰ যেতিয়া মিলালে 600 কোটিমান টকা হ'ব। তেনেকুৱা যদি কৰা যায় মোটামুটি 1100-1200 কোটিমান টকা অকল ৰাস্তাই হৈছে আমাৰ সমষ্টিত। তো উন্নয়নৰ কথা এতিয়া কোনটো আপুনি 3টা বিচাৰিব, কোনটো লাগে আপুনি 3টা, এটা দুটাকৈ লওক। আৰু আমি চাহ বাগিচাত আমি 24খন বাগানত 24 কিলোমিটাৰ ৰাস্তা বনাইছোঁ। আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ বৃহৎ পৰিমাণৰ
বৃহৎ সংখ্যক ষ্টুডেণ্টে চাহ বাগানৰ স্কলাৰশ্বিপ পাইছে, সেইটো এটা আমাৰ অনুভৱ। বৃদ্ধাসকলে পেঞ্চন পাইছে, 15,000 দিব্যাংগ বা বিশেষভাৱে সক্ষম বিধৱা বা কোনোবা বিয়া নপতা মহিলাৰ 15,000 ব্যক্তিক আমি 850 টকাকৈ মাহিলী আৰ্থিক অনুদান দিবলৈ সক্ষম হৈছোঁ। এতিয়া 3,000 টকাকৈ পাব তেখেতসকলে। গতিকে এতিয়া আপুনি যদি চাই 1, 2, 3 কৰিব নোৱাৰিব, এইটো মানে এইটো ডট দি গৈ থাকিব লাগিব, নাম্বাৰিং কৰাটো ভুল হ'ব, কাৰণ অল আৰ ইকুৱেলি ইম্পৰ্টেণ্ট। ছাৰ, যিহেতু আপুনি পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, এইবাৰ নিৰ্বাচনত আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবিব আৰু কিমান ভোটত আপুনি পুনৰ বিজয়ী হৈ আহিব? যদি টিকেট দিয়ে মই প্ৰতিদ্বন্দ্বিতা কৰিম, আৰু প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মোৰ প্ৰতিদ্বন্দ্বী নাই। এইবাৰ গোটেই কাৰো এনে কোন কংগ্ৰেছ যি আছিলে, কংগ্ৰেছৰ গোটেই মানুহ বিজেপিত মই জইন কৰাই দিলোঁ, কাৰণ কংগ্ৰেছৰ আগৰ যিবিলাক কাম সেইটো দেখি কংগ্ৰেছী যিবিলাক মেম্বাৰ আছিলে তেখেতসকলে কৈছে এনেকুৱা কংগ্ৰেছী তেখেতসকলে কৰিব নিবিচাৰে, বিজেপিহে আমাক লাগে, ডক্টৰ নুমল মমিন লাগে। গতিকে সকলো আপুনি যদি আজি 15-20 দিনমান আগত অহাহেঁতেন দেখিলে হয় এই দেওপানী সমষ্টিৰ মণ্ডলৰ মহিলাৰ গোটেই প্ৰেচিডেণ্টৰ পৰা আৰম্ভ কৰি 30টা ইউনিটৰ গোটেই সদস্য বিজেপিত জইন কৰিছে। আমাৰ পাহাৰত আপাৰ দেইহৰিত আমি 300 গৰাকী কংগ্ৰেছৰ কাৰ্যকৰ্তা আমাৰ তাত জইন কৰিছে, যিসকলে যোৱাবাৰ মোক ভোট দিয়া নাছিলে। কৈছে এইবাৰ আপোনাক ভোট দিব লাগিব, যোৱাবাৰ ভোট নিদি অন্যায় কৰা হ'ল, পাপ হ'ল, সেইকাৰণে পাপ মোচন কৰিবলৈ কাৰণে এইবাৰ যিবিলাক কাম হৈছে, আমাক ভোট নিদিয়া জেগাতো আমি কাম কৰিছোঁ। গতিকে ৰাইজে এইটোত দেখি আৰু ক'ত কংগ্ৰেছত থাকে। এইবাৰ 40-50 হাজাৰ ভোটৰ ব্যৱধান আমি জিকিম। অপজিশ্যনৰ যোনেই নাহক এইবাৰ ছিকিউৰিটি ফৰফিট হ'ব, আমানতৰ ধন জব্দ হ'ব তেখেতক। ইতিমধ্যে আমি বোকাজান সমষ্টিৰ বিভিন্ন প্ৰান্তত গ'লোঁ, ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিলোঁ আৰু ৰাইজৰ মতামত আপোনালোকক অৱগত কৰালোঁ। আৰু ইয়াৰ পিছতে আমি অন্য এটা সমষ্টিত যাম, কিন্তু তাৰ পূৰ্বে আমি বোকাজান সমষ্টিত যিহেতু আমি দিগন্ত আৰু মই একেলগেই সমগ্ৰ দিনটো আমি ঘূৰিলোঁ। দিগন্ত, কি অনুমান কৰিলে, যিহেতু আমি সমগ্ৰ দিনটো আজি বোকাজান সমষ্টিত ঘূৰিলোঁ, শেহতীয়া কি খবৰ হ'ব নিৰ্বাচনক লৈ, কি খবৰ হ'ব বোকাজান সমষ্টিত? আচলতে বোকাজান সমষ্টিটো আমি কালি ঘূৰি পেলাই যিখিনি আমি পালোঁ, বোকাজান সমষ্টিটোত বিজেপিৰ যি উত্থান দেখিবলৈ পোৱা গৈছে, বিজেপিয়ে এইবাৰো তেখেতসকলৰ বিজয় সাব্যস্ত কৰিব বুলি আমি অনুমান কৰিলোঁ। আৰু বিভিন্ন আমাৰ ৰাইজে যি মতামত দাঙি ধৰিলে, বিজেপিৰ যি কৰ্ম তেওঁলোকে যথেষ্ট সফল হৈছে বুলি আমি অনুমান কৰিব পাৰিছোঁ। আৰু নিশ্চয়কৈ এইবাৰো আমাৰ বোকাজান সমষ্টিত বিজেপিয়ে পুনৰবাৰ চৰকাৰ গঠন কৰিব। নিশ্চয়কৈ এয়া হৈছে আপোনালোকক বোকাজান সমষ্টিৰ বিষয়ে অৱগত কৰিলোঁ। ইয়াৰ পিছতে আমি পূব কাৰ্বি আংলং জিলাৰ অন্য এটা সমষ্টি, সেইটো হৈছে ডিফু সমষ্টি। ডিফু সমষ্টিলৈ যাম, গতিকে আপোনালোকে চাই থাকক আমাৰ বিশেষ অনুষ্ঠানটো। সেয়া আছিল 17 নম্বৰ বোকাজান বিধানসভা সমষ্টিৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। এইবাৰ আগবঢ়াইছোঁ কাৰ্বি আংলং জিলাৰ 19 নম্বৰ ডিফু বিধানসভা সমষ্টিৰ ক্ষেত্ৰভিত্তিক নিৰ্বাচনী প্ৰতিবেদন। কাৰ্বি আংলং জিলাৰ মুঠ 3টা সমষ্টিৰ ভিতৰত অন্যতম সমষ্টি হৈছে ডিফু। 19 নম্বৰ ডিফু বিধানসভা সমষ্টিটো নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে। 19 নম্বৰ ডিফু বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক বিজেপিৰ চুমো ৰংহাং। 2016 চনত চুমো ৰংহাঙে লাভ কৰিছিল 64,421টা ভোট। কংগ্ৰেছৰ বিদ্যা সিং ইংলেঙে লাভ কৰিছিল 36,185টা ভোট। এই নিৰ্বাচনত 28,236টা ভোটত জয়ী হৈছিল বিজেপিৰ চুমো ৰংহাং। সমষ্টিটোৰ সৰ্বমুঠ ভোটাৰ আছিল 1,71,000 গৰাকী। 2021ত এই ছবি পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে নেকি? 21ত সলনি হ'ব নেকি ডিফু বিধানসভা সমষ্টিৰ নিৰ্বাচনী ছবি? সমষ্টিটোত কোন কোন প্ৰাৰ্থী আছে চৰ্চাত আছে শাসকীয় দলৰ বিধায়ক চুমো ৰংহাং। কংগ্ৰেছৰ বিদ্যা সিং ইংলেঙো চৰ্চাত আছে সমষ্টিটোত। এইবাৰ আগবঢ়াইছোঁ 19 নম্বৰ ডিফু বিধানসভা সমষ্টিৰ নিৰ্বাচনী আলেখ আৰু ৰাইজৰ মতামত সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন। এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ কাৰ্বি আংলং জিলাৰ ডিফু সমষ্টিত, আৰু ডিফু সমষ্টিত আমি ৰাইজৰ সৈতে কথা পাতিম, কাৰণ নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী আছে। গতিকে ডিফুবাসী ৰাইজে কি কয় সকলো কথা জনাবলৈ চেষ্টা কৰিম। কিন্তু তাৰ পূৰ্বে আমি ক'বই লাগিব, ডিফু সমষ্টিত 1,71,000 ভোটাৰ আছে, আৰু এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি আছে বিজেপিৰ বিধায়ক চুমো ৰংহাং ডাঙৰীয়াই। গতিকে যিহেতু নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী আছে, এই সময়ছোৱাত ডিফুবাসী ৰাইজে কি কয়, ডিফু সমষ্টিবাসী ৰাইজে মনত কি ভাৱ পুহি ৰাখিছে, এই সকলোবোৰ কথা আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেন্তে যাওঁ বলক ডিফু সমষ্টিবাসী ৰাইজৰ কাষলৈ। কোৱা, এতিয়া নিৰ্বাচনী বঁটা কোন দেখে বলিছে ডিফু সমষ্টিত? ডিফু সমষ্টিৰ নিৰ্বাচনী বঁটাটো ক'ব নোৱাৰিলোঁ এতিয়াও, হয়, জাষ্ট ক্লিয়াৰহে হৈছে হয় ইলেকশ্যন। এতিয়া কি হ'ব চাওঁ আগত। চিন্তা চৰ্চাটো ইয়াততো চব বিজেপি গভৰ্ণমেণ্টে আছে, আল্টিমেটলি বিজেপি গভৰ্ণমেণ্টেও যোৱাৰ মেক্সিমাম চান্সেছ আছে। এইবাৰ চৰকাৰ কাৰ হ'ব বুলি ভাবে?
এনেই বিজেপি হ'ব এইবাৰ এইবাৰ বিজেপি এইবাৰ বিজেপি হ'ব মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰিব আপোনালোকে মুখ্যমন্ত্ৰী হিচাপে এতিয়া বৰ্তমানলৈকে মোদীয়ে কিবা নহয় এই কিবা মোদীটো প্ৰধানমন্ত্ৰী হয় প্ৰধানমন্ত্ৰী এতিয়া যেনেকৈ চলি আছে এইটো বৰ্তমান ভালে আছে সৰ্বানন্দ সোণোৱাল সোণোৱালটো তেখেতে ভালে আছে বৰ্তমান ভালে আছে ইয়াত বৰ্তমান বিজেপি চৰকাৰে কাম কাজ ভালে কৰিছেনে ৰানিঙতো প্ৰথম ভালেই কৰিলে কিন্তু এতিয়া আমাৰ এটাই মানে কমপ্লেইন আছে আৰু আমাৰ এই পাণবাৰী ৰোডখন মানে ধনচিৰি ৰোডখন কমপ্লিট কৰিব পৰা নাই এতিয়া বাকী চবেই কৰিছে ভালে মানে দিছে দিয়াটো কিন্তু এই আমাৰ এই ৰাস্তাখনৰ কাৰণে আমাৰ অলপ প্ৰব্লেম আৰু চৰকাৰী আঁচনিবিলাক আপোনালোকে উপভোগ কৰিব পাৰিছে নাই ইমান এটা নাপালেও মোটামুটি পাইছোঁ আৰু আমি কিবা যেনিবা BPL-ৰ কাৰ্ড কাৰেণ্টৰ হওক কিবা কিবি এনেকুৱা পাইছোঁ আৰু আচ্ছা আপোনালোকে এইবাৰ সমষ্টি বিজেপি চৰকাৰ ইয়াত আছে তেওঁলোকৰ সা সুবিধাবিলাক পাইছেনে তেনেকুৱাতো আমিতো পোৱা নাই আৰু ধৰক আজিলৈকেতো তেনেকুৱা সা সুবিধা পোৱা নাই চৰকাৰী আঁচনি একো উপভোগ কৰিব পৰা নাই চৰকাৰী আঁচনি মানে এইটো মানে বিনা পইচাৰ চাউল পাইছোঁ এইটোৱে আৰু বেলেগটো বেলেগেও পোৱা নাই ৰাস্তা ঘাটৰ উন্নয়ন এনেকুৱা ক্ষেত্ৰত কি নাই আজি ইমান বছৰৰ পৰা এই ৰাস্তাটো ইমান বেয়া হৈ আছে কমচে কম এই ৰাস্তাটো মানে চকু দিব লাগিছিলে কিন্তু একো দিয়া নাই এইটো কাৰণে আমি বেছি দুখ লাগে যে এইটো চৰকাৰ যোনেই হওক কিন্তু হ'লেও মানে ৰাস্তাটো বনাই দিব লাগিছিলে এইটোৱে আৰু বহুত দুখিত এইটো ৰাস্তাটো বনাই দিওঁ এই ৰাস্তাটো কংগ্ৰেছৰ দিনতো বেয়া আছিল কংগ্ৰেছৰ দিনতো বেয়া আছিলে কিন্তু মানে কংগ্ৰেছৰ দিন বেয়া হ'লে তেতিয়া বিজেপি চৰকাৰতো 5 বছৰ হ'ল 5 বছৰ বনাব লাগিছিলে 5 বছৰ ভিতৰতো কমচে কম ৰাস্তাটো বনাই দিয়া ভাল লাগিলেহেঁতেন যিহেতু নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী আছে এই সময়ছোৱাত আমি আজি ডিফু সমষ্টিত আছোঁ আৰু ডিফু সমষ্টিৰ ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিছোঁ তেওঁলোকৰ এই ডিফু সমষ্টিটোত কোন দিশে গতি কৰিছে ৰাজনৈতিক বতাহ আৰু তাৰ বাবেই আমি ৰাইজৰ মনৰ বিভিন্ন কথা লৈছোঁ আৰু আমাৰ সৈতে সাধাৰণ জনতা আছে আমি জানিবলৈ চেষ্টা কৰিম আচলতে ডিফুত ৰাজনৈতিক বতাহ এতিয়া কোনফালে গতি কৰিছে কিন্তু চাওক আগত তেওঁলোকে বিজেপিসকলে যি ধৰণে বতাহ বলাই পেলাই লৈ গ'ল ৰাইজে তেওঁলোকৰ প্ৰতি আকৃষ্ট আছিলে এতিয়া যিটো হৈছে তেওঁলোকৰ প্ৰতি খুব হৈছে তেওঁলোকে যিটো ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছিলে যে আমি মূল্যবৃদ্ধি কমাই দিম বস্তুৰ দাম কমাই দিম চাকৰি দিম মানুহক সা সুবিধা দিম তেওঁলোকে এইবিলাক দি পেলাই ভোটটো ল'লে কিন্তু ৰাইজৰ একো কামেই নকৰিলে কিন্তু ৰাইজে এইটোতো মানে সন্তুষ্ট হ'ব পৰা নাই তো গতিকে এতিয়া তেওঁলোকে এটা চিন্তাধাৰা কৰিছে ৰাইজে চিন্তাধাৰা কৰিছে দিনে দিনে বজাৰত বস্তুৰ যিটো জুই লাগিছে এতিয়া পেট্ৰলৰ পৰা লৈ পেলাই ডিজেলৰ পৰা লৈ পেলাই চাউলৰ পৰা লৈ পেলাই দালিৰ পৰা লৈ পেলাই আজি মানুহৰ যিটো অৱস্থা হৈছে মানুহ নিজে চলিব পৰা হোৱা নাই গতিকে তেওঁলোকে এতিয়া নিজস্ব এটা মই যিটো জানা মতে এতিয়া ৰাইজে এটা সু ৰাস্তা এটা লৈছে যে কংগ্ৰেছে যি ধৰণৰ আগত কৰি গ'ল কংগ্ৰেছে বিজেপি ধৰণে কৰা নাই কংগ্ৰেছে বহুতখিনি ৰাইজক অলপটো হ'লেও সহায় কৰি গৈছে বিজেপিত তেওঁতকৈ ওলোটা সুৰ মাৰিলে ৰাইজক প্ৰস্তুতি দি তেওঁলোকক আগুৱাই মাৰিলে আৰু মানুহক ঠগিলে আৰু এই সময়ছোৱাত ডিফু সমষ্টিত নিৰ্বাচনী বতাহ কোন দিশে গতি কৰিছে বাৰু সদ্যহতে আমাৰ ডিফু বিশেষকৈ 19 ডিফু LAC-টো কংগ্ৰেছৰ পিনে হাৱা গৈ আছে গতিকে আমি 100% আশা কৰিছোঁ কংগ্ৰেছে জিকিব আপুনি প্ৰাৰ্থিত্ব পৰীক্ষা আপুনি প্ৰস্তুতি কেনেকৈ চলাইছে মোৰ প্ৰস্তুতি বিশেষকৈ মই বেষ্ট কৰিছোঁ গাঁৱৰ এৰিয়াত কাৰণ গাঁৱৰ এৰিয়াৰ পৰাহে ভোটটো আহে টাউন এৰিয়াটো আপুনি বিশ্বাস কৰিব নোৱাৰে বিশেষ ডিফুৰ মাজতেই আমি বিশ্বাস কৰিব কাৰণ শিক্ষিত মুখত এটা পেটা এটা হ'ব পাৰে গতিকে গাঁৱত সেইটো একদম ৰিয়েল ফেক্টটো কয় আৰু ৰিয়েল ফেক্টটো বা ভোটাৰবিলাকক সঁচা কথাই কয় টাউনৰ ভিতৰত তেওঁলোকে দেখুৱাইছে কিন্তু গাঁৱত একদম মানে অৱস্থা নাই ৰাস্তা যিমানবোৰ কয় MOS-ৰ টকা যিকেইটা দিছে সেইকেইটাও ভালকৈ খৰচ কৰা হোৱা নাই এতিয়া দিচামা ৰাস্তাই কওক মিজুং দিচা ৰাস্তাই কওক ধনচিৰি ৰাস্তাই কওক ধনচিৰি ৰাস্তা দুটা আছে এটা মাটিপুং হৈ যায় এটা মেইন হৈ যায় কোনো ৰাস্তাই গাড়ী চলাব নোৱাৰে এতিয়া ইলেকশ্যন আহিছে কি ভাবিছে নিৰ্বাচন আহিছে ইলেকশ্যন আহিলে দিব লাগে দিম আৰু MLA-জন আহেনে আপোনালোকৰ ইয়ালৈ আহে হ'লে আমাৰ ঘৰতো অহা নাই আৰু বেলেগ জেগাতে আহিছে নেকি এদিন আৰু ইয়াতে আহিছে কিবা নতুন কিবা বস্তু কিবা নতুন সময়টো এইটো নতুন বছৰৰ কাৰণে আহিছে আৰু চৰকাৰী সুবিধা কিবা পাইছে অৰুণোদয় আঁচনি পাইছেনে অৰুণোদয় আঁচনি পাইছে চিনি নাপায় চাউলৰ কাৰ্ড আছেনে নাই চাউলৰ কাৰ্ড আছে চাউলৰ কাৰ্ড আছে এতিয়া এইবাৰ কি ভাবিছে মুখ্যমন্ত্ৰী কাক বিচাৰিব আপোনালোকে মুখ্যমন্ত্ৰী আমিতো ইমান নাজানে আৰু আগৰজন নে কি এই আগৰ চৰকাৰখনক ভাল পাইছে বেছি ভাল পায় নে এতিয়াখনক ভাল পায় আপোনালোকে এইটো চাওক কিবা
চব মিনিষ্টাৰ আহিলে আৰু ঘৰ ঠিক কৰা মানুহ যদি ঠিক হ'লে ঠিক হ'ব আৰু চবৰ মিনিষ্টাৰ বি ঠিক আছে আৰু আপোনাৰ MLA ঠিক আছে কাম কৰিছে ন কৰিছে যুৱ চাম হিচাপে কি ভাবিছে এবাৰ যিহেতু ইলেকশ্যন কাষ চাপিছে কি ভাবিছে বা কি চিন্তা চৰ্চা কৰিছে চিন্তা চৰ্চা মানে কি কৰিম এতিয়া চলি থকা চৰকাৰক দিব লাগিব ভোট কাম কাজ কৰিছেনে MLA আহি থাকেনে নাহে আহিছে এইবাৰ যোৱাকালি পঢ়ি আহিছিলে ইয়াতে কেব চেপ দিছিলে টি চাৰ্ট দিছিলে মানে এতিয়া নিৰ্বাচন আহিছে কি চিন্তা কৰিছে এবাৰ কি চিন্তা মানে চৰকাৰ কোনটো ভাল তাকহে ছাপোৰ্ট কৰিব MLA জনে খবৰ লয়নে আপোনালোকৰ নাই এতিয়ালৈকে বৰ্তমান নাই যোৱা কেইদিনমান আগত আহিছিলে বিৰাজ সিং এংলেং ডাঙৰীয়া তেখেতে তাত কেইটামান বস্তুবিলাক বিতৰণ কৰিছে সেইটোৱে আৰু আপোনালোকৰ উন্নয়নমূলক কাম কৰিছেনে নাই এইটোতো দেখি আছে আপোনালোকে কেইটামানতো দিছে যেনেকৈ এতিয়া মোদী চৰকাৰে অহাৰ পিছত আমি লেট্ৰিন যিকোনো হ'লেও যেনে তেনে হ'লেও চবক দিছে তাৰপিছত আৰু আপোনাৰ ৰাস্তাও দি আছে কেইটামান ৰাস্তা এতিয়া ক্লিয়াৰ হৈ আছে আগতকৈ মানে এতিয়া অলপ ভাল ইমান এতিয়া এইবিলাক যে কাম হৈছে যে হয় এইবিলাক লৈ আপোনাৰ সুখী হয়নে নহয় সুখী কাৰণ অহা যোৱাটো ভাল আমাৰো ভাল হয় সেইকাৰণে আৰু ল'ৰা ছোৱালী স্কুল অহা যোৱা আৰাম হয় কিন্তু আগৰ নিচিনা যেনেকৈ ভাঙা চিঙা ৰাস্তা বোকা পানী তেনেকুৱাতো আৰু অসুবিধা হয় চবৰো অসুবিধা হয় কিন্তু এতিয়া ধৰক বহুতেই ভাল হৈছে ডিফু টাউনো দেখিছে আপোনালোকে চাৰিওফালে ৰাস্তা লাইট ভাল দিছে ইয়াত মানে অলপ এইটোৱে আৰু প্ৰব্লেম এটা আছে যে খাবলৈ কাৰণে পানী অলপ প্ৰব্লেম আছে বাদ বাকী আৰু ঠিকে আছে লাইনো আছে এই মুহূৰ্তত আমি আন এজন ব্যক্তিৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু আমি ডিফুত আছোঁ ডিফুৰ সমষ্টিৰ ৰাইজৰ মনৰ কথা আমি শুনিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ না কংগ্ৰেছ না বিজেপি মই একো ভাল নাপায় কিলা আমি নিজে এইটো ঘৰৰ মাংস নিজে কাটে এইটো নিজে যোনটো কৰি আছে না এইটোৱে ভাল পায় মই পলিটিকেলকৈ না ভাল নাপায় মই একটা আহিব না একটা আহিব ডেভেলপমেণ্ট দিব দেই ইলেকশ্যন টাইমতেতো ক'ব না এইটো বি ইলেকশ্যন টাইমতেহে ইলেকশ্যন যোৱাৰ পিছতে একো নাই এতিয়া আপুনি দেখি আছে ৰিংৱাল একটা বি নাই ক'ব কাউন্সিলৰ পৰা দিব দেই ৰিংৱাল ইমানটা আছে আপুনি এৰিয়াতে কিমানটা লাগে তো কয় না তো আমি কয় ঠিক আছে আমি বস্তুটো ডাঙৰ আছে দিব গ'লেতো আপুনি 2 ঘৰ পৰা 5 ঘৰৰ পৰা একটা দিলে বি হয় হ'লে বি 20 ঘৰ আছে না ইয়াতে এইটো বি নাদিয়ে যোনটো কৰিছে এইটো বি বিল নাপায় এইটো কাৰণে আমি না পলিটিকেলকৈ না ভাল নাপায় যিহেতু আমি ডিফু সমষ্টিৰ বিভিন্ন প্ৰান্তত গৈছিলোঁ ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিছিলোঁ এই মুহূৰ্তত আমাৰ সৈতে আছে পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমু ৰাংহাং ডাঙৰীয়া আৰু তেখেতৰ সৈতে আমি নিৰ্বাচনক লৈ তেখেতৰ মনৰ ভাৱ আমি জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আৰু ছাৰ আমাৰ বিশেষ অনুষ্ঠান আপোনাক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত যিহেতু নিৰ্বাচনৰ দিন কাষ চাপিছে আপুনি কেনেধৰণে চিন্তা চৰ্চা কৰিছে পৰৱৰ্তী সময়ছোৱাত নিৰ্বাচনটো চমু চাপি আহিছে মই বিশেষকৈ ডিফু বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আৰু বৰ্তমান মই পাহাৰ এলেকা উন্নয়নৰ মন্ত্ৰী হিচাপে এতিয়া মই কাৰ্যনিৰ্বাহ কৰি আছোঁ আৰু কাৰ্বি আংলং জিলা বিশেষকৈ আমাৰ 3টা সমষ্টি লগতে ৱেষ্ট কাৰ্বি আংলঙৰ এটা সমষ্টি আৰু ডিমা হাছাও এটা সমষ্টি আছে এই 5টা সমষ্টিত যেনেধৰণে উন্নয়নমূলক কাম কাজ হ'ব লাগে সেইখিনি চোৱা চিতা কৰিছোঁ আৰু পাৰ্যমানে চেষ্টা কৰিছোঁ যে উন্নয়নমূলক কাম কাজসমূহ যাতে বৃদ্ধি কৰিব পাৰোঁ ছাৰ আপোনাৰ কালচোৱাত এনে 3টা আপুনি কামৰ বিষয়ে কওক যিকেইটা কাম আপুনি ছাকচেছ বুলি ভাবে সফলতাৰ ভাবে আৰু লগতে ৰাইজৰ বহু উপকাৰ হৈছে 3টা কাম নহয় এনে উন্নয়নমূলক কাম কাজ এনে বেলেগ বেলেগ জিলাৰ লগত আমাৰ কাৰ্বি আংলং ডিমা হাছাও জিলাত অলপমান পৃথক উন্নয়নমূলক কাম কাজ কৰিবলৈ আমাৰ ইয়াত যিহেতু 6 শিডিউল এৰিয়া হয় পাহাৰীয়া জিলাত গতিকে ইয়াত প্ৰশাসন যন্ত্ৰ যেনেধৰণে প্লেন ডিষ্ট্ৰিক্টবিলাকত চলে আমাৰ ইয়াত অলপ সুকীয়া ইয়াত আমাৰ উন্নয়নমূলক ডিপাৰ্টমেণ্টবিলাক যিকেইটা আছে 30টা ডিপাৰ্টমেণ্ট ইতিমধ্যে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলক দিয়া হৈছে যিহেতু কাৰ্বি আংলং অট'নমাছ কাউন্সিলে উন্নয়নমূলক কাম কাজসমূহবিলাক ইমপ্লিমেণ্ট কৰে বা এক্সিকিউট কৰে গতিকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ওপৰতেই নিৰ্ভৰ কৰে প্ৰায় এতিয়া পাৰ্বত্য এলেকা মন্ত্ৰী হিচাপে কিছু মনিটৰিং কৰিব লাগে ছুপাৰভিজন কৰিব লাগে আৰু বিশেষকৈ এই 30টা বিভাগৰ 26টা বিভাগতহে এতিয়ালৈকে সম্পূৰ্ণৰূপে উন্নয়নমূলক বিভাগবিলাক হস্তান্তৰ কৰা হৈছে গতিকে এই হস্তান্তৰ কৰা বিভাগসমূহৰ
যিখিনি পুঁজি আবণ্টন দিয়া, বাজেটৰ পুঁজি আবণ্টন দিয়া বা মুকলি কৰি দিয়াৰ ক্ষেত্ৰত চোৱা চিতা কৰিবৰ কাৰণেহে পাৰ্বত্য উন্নয়ন দপ্তৰটো দিয়া হৈছে। গতিকে তেনেধৰণে কাম কাজবিলাক হৈ আছে আৰু বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা কিন্তু আমাৰ কাৰ্বি আংলং জিলাত উন্নয়নমূলক কাম কাজ যথেষ্ট হৈছে আৰু পাৰ্যমানে আমি চেষ্টাও কৰিছোঁ, কাৰণ পাহাৰত কোনেও ভবা নাছিল যে পদুম ফুল ফুলিব, কিন্তু আমি পদুম ফুল ফুলালোঁ কাৰ্বি আংলং জিলাত আৰু সঁচাকৈ উন্নয়নমূলক কাম কাজবিলাক বহুত পৰিমাণে আমি এই 4.5 বছৰত আমি কৰিবলৈ সক্ষম হৈছোঁ। ছাৰ আপুনি পুনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব? হয়, প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি ভাবিছোঁ আৰু যিহেতু মই চিটিং MLA হিচাপে আৰু পাৰ্বত্য উন্নয়ন মন্ত্ৰী, অসম মন্ত্ৰীসভাত মই মন্ত্ৰী হিচাপে নিয়োজিত হৈ আছোঁ, গতিকে আশাটো কৰিছোঁ যদিহে টিকেট পাওঁ বা ৰাইজে বা হাইকমাণ্ডে যদি বিবেচনা কৰে তেতিয়াহ'লে মই নিশ্চয়কৈ প্ৰতিদ্বন্দ্বিতাত আগবঢ়াম। ছাৰ আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে এই সমষ্টিটোৰ পৰা আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব? যিহেতু আমি দলৰ কাম কাজবিলাক ভালকৈ চলাই লৈ যাব পাৰিছোঁ বুলি আমি দাবী কৰিব পাৰোঁ, গতিকে সেইটো ক্ষেত্ৰত প্ৰতিদ্বন্দ্বী থাকিব লাগে বুলি মই ভবা নাই। কাৰণ যোৱা 16 চনৰ নিৰ্বাচনত কাৰ্বি আংলঙত এজনো কাউন্সিলত MSC পৰ্যন্ত নাই, MLA এজনো নাই আমাৰ বিজেপি দলৰ, কিন্তু প্ৰথম খোজতেই আমাৰ ইষ্ট কাৰ্বি আংলং জিলাৰ যি 3টা সমষ্টি আছে, ইষ্ট কাৰ্বি আংলং জিলাৰ যি 3টা সমষ্টি আছে বিধানসভা, এই 3টা বিধানসভা সমষ্টিটোত আমি 3জনেই ওলাই আহিলোঁ, ডিফু, হাওৰাঘাট আৰু বোকাজান। এই 3টা সমষ্টিতে আমি জিকি আহিলোঁ আৰু আটাইতকৈ ডাঙৰ কথা যে মই যিটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, ডিফু সমষ্টিৰ পৰা, তে ডিফু সমষ্টিত আমাৰ ক'বলৈ গ'লে আগৰ আমি যিটো দেখিবলৈ পাইছোঁ 3বাৰকৈ MP হোৱা জয়ন্ত ৰংপি আছিলে আৰু 3বাৰকৈ কংগ্ৰেছ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বিদ্যা সিং ইংলেং আছিলে। গতিকে এই দুইজনক পৰাভূত কৰি হিউজ মাৰ্জিনত মই ডিফু বিধানসভা সমষ্টিৰ পৰা বিজয়ী হ'বলৈ সক্ষম হৈছোঁ। এইটোৱে আটাইতকৈ ডাঙৰ মাৰ্জিন, য'ত নেকি প্ৰায় 29,000 ভোটত মই পৰাজিত কৰিছোঁ বিদ্যা সিং ইংলেংদেৱক। গতিকে তেতিয়া কংগ্ৰেছ দলৰ বিধায়ক 3বাৰকৈ, তেওঁ পাৰ্লিমেণ্টাৰী ছেক্ৰেটাৰী 3বাৰকৈ আছিলে, কিন্তু তথাপিও কাউন্সিলত কংগ্ৰেছ দলৰ চৰকাৰ আছিলে, অসমত কংগ্ৰেছ দলৰ চৰকাৰ আছিলে, গোটেইখিনি 4টা বিধানসভা সমষ্টিটো আমাৰ কাৰ্বি আংলং জিলাৰ গোটেইকেইটা কংগ্ৰেছৰে বিধায়ক আছিলে, MP যিজন আছিলে MPও কংগ্ৰেছৰ আছিলে, CM EM গোটেইখিনি কংগ্ৰেছ দলৰে আছে, কিন্তু ভোটৰ বিপৰীতে যিটো শাসক দলৰ বিপৰীতে আমি যুঁজত নামি আমি বিজেপি দলে আমি ইয়াত 3টা সমষ্টিতে আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ। এইবাৰ ছাৰ আপুনি কিমান ভোটত বিজয়ী হৈ আহিব? মাৰ্জিনটো আৰু বাঢ়িবহে। যোৱাবাৰ 16 চনত মই প্ৰায় 29,000 ভোটত ব্যৱধানত মই জিকি আহিছোঁ, কিন্তু ইয়াতকৈ বেছি বাঢ়িব, নকমে। আনুমানিক 32,000 বা 35,000ৰ ভিতৰতে মাৰ্জিন লৈ পেলাই ওলাই আহিম। ধন্যবাদ থাকিল ছাৰ। আৰু এয়া হৈছে পাৰ্বত্য উন্নয়ন মন্ত্ৰী, তেখেতে জনালে, তেখেতে বিভিন্ন ধৰণৰ কথা ক'লে, যিহেতু সমষ্টি উন্নয়নৰ কথাও কৈছে, বহুতো কথা কৈছে, আৰু তেওঁ শেহতীয়াকৈ এটা কথা ক'লে, তেওঁ প্ৰায় 32,000 ভোটত পুনৰ বিজয়ী হৈ আহিব এই সমষ্টিটোৰ পৰা। ইয়াৰ পিছতে আমি যাম ডিফু সমষ্টিৰ ৰাইজৰ ওচৰলৈ, ৰাইজে কি কয় চাওঁ আহক। গণতন্ত্ৰত ৰাইজক ৰজা বুলি কোৱা হয়। ৰাইজে যদি গণতন্ত্ৰত ইচ্ছা কৰে তেন্তে এখন ভাল চৰকাৰ নিৰ্মাণ কৰিব পাৰে, আৰু যদি ইচ্ছা কৰে তেনেহ'লে এখন বেয়া চৰকাৰ তেওঁলোকে ভংগ কৰিব পাৰে। আৰু ৰাইজৰ মতামত বিচাৰি আমি উপস্থিত হৈছিলোঁ কাৰ্বি আংলং জিলাত, আৰু কাৰ্বি আংলং জিলাত আজি আমি উপস্থিত আছিলোঁ ডিফু সমষ্টিত। ডিফু সমষ্টিৰ ৰাইজৰ সৈতে আমি কথা পাতিছিলোঁ, ডিফু সমষ্টিৰ ৰাইজৰ মনৰ ভাৱ আমি ল'বলৈ চেষ্টা কৰিছিলোঁ। এইবাৰ আগবঢ়াইছোঁ কাৰ্বি আংলং জিলাৰ আন এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি 18 নম্বৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ এক ক্ষেত্ৰভিত্তিক নিৰ্বাচনী প্ৰতিবেদন। আমি এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ কাৰ্বি আংলং জিলাৰ অন্য এটা সমষ্টি, সেইটো হৈছে হাওৰাঘাট সমষ্টিত। আৰু এই হাওৰাঘাট সমষ্টিত আজি আমি স্থানীয় দৰ্শকসকলক শুনাবলৈ চেষ্টা কৰিম ৰাইজৰ মনৰ কথা, কাৰণ নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী আছে। এই সময়ছোৱাত হাওৰাঘাটবাসীয়ে কি কয় এই সকলোবোৰ কথা জনাবলৈ চেষ্টা কৰিম। কিন্তু এটা কথা ক'বই লাগিব যে এই হাওৰাঘাট সমষ্টিৰ পৰা বৰ্তমান সময়ত প্ৰতিনিধিত্ব কৰি আছে বিধায়ক জয়ৰাম ইংলেণ্ডে, তেওঁ হৈছে বিজেপিৰ বিধায়ক। ইয়াৰ পূৰ্বে
কংগ্ৰেছৰ দুটাকৈ কাল ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰি থকা হৈছিল, কিন্তু বৰ্তমান সময়ছোৱাত ৰাইজে কেনে পাইছে, ৰাইজৰ মনোভাৱ কি, সকলোবোৰ কথা জানিবলৈ চেষ্টা কৰিম। আমি ৰাইজৰ ওচৰলৈ গৈছোঁ। আপোনালোকৰ এই MLA জন আহেনে আপোনালোকৰ গাঁৱলৈ, ইয়ালৈ আহেনে? গাঁৱলৈ MLA জন নাহে। অহা নাই। সা সুবিধাবোৰ দিছেনে নাই, কামবোৰ কৰিছেনে নাই, উন্নয়নৰ কামবোৰ কৰিছেনে নাই? সা সুবিধা মানে এতিয়া এইবিলাক ৰাস্তানো বনাইছে, এতিয়া এখন সেইপিনে কালভাৰ পেলাইছে, এতিয়া কালভাৰ বহাই দিবলৈ এই আমাৰ এইখিনিত মানে এতিয়া ভাগ ভাগ ইপাৰ সিপাৰ আছে নহয়, জুৰিখন পাৰ হোৱা, তাতে এখন দুখন দলং দিলে, তাৰপৰা আকৌ একে নামনিত লাংহিনলৈ যায় সেইখিনিত যেনিবা দিলে এই কিবা কালভাৰে বহাই দিলে, এতিয়াও আকৌ কালভাৰ বহাবলৈ আনিছে। এতিয়া কৈছে আইসকলে কালভাৰ বহাব নিদিওঁ, আমাৰ পানীটো ডুব খায়, বাৰিষা হ'লে মানে আমি পানীত ডুবিব লাগে, আকৌ জেং জাবৰ বহুত মানে গোট খায়। এতিয়া MLA জনক আপোনালোকে ভাল পাইছেনে বেয়া পাইছে, কেনেকুৱা MLA জন? MLA জন আৰু আমি এতিয়া সেইবিলাকৰ লগত কথা বতৰা যদি পাতিবও নেযাওঁ, আকৌ ইমানখিনি মুখামুখিও নহওঁ, এই যি কৰিছোঁ মেলিছোঁ আমি আৰু নিজে কষ্ট কৰিছোঁ দেখোন খাই আছোঁ আৰু। যোনে ৰাইজৰ কাম কৰিব, ৰাইজৰ হৈ হেৰি কৰিব, ৰাইজৰ মানে ভাল কাম কৰিব, সেইজনকে আমি বিচাৰিম বুলি ভাবিছোঁ। 1 নম্বৰৰ ভিতৰত মই 25 নম্বৰমান দিব বিচাৰোঁ। ইলেকশ্যন আহিছে, এবাৰ কি চিন্তা চৰ্চা কৰিছে আপোনালোকে? হ'ব নহয়, আমি নহয় যায় ৰজা তাই প্ৰজা, হ'ব। এতিয়া হেৰি আপোনালোকৰ MLA জনে চাই নাযায়, সুবিধা চুবিধা দিছেনে নাই? দিয়ে দিয়ে দিছে। অৰুণোদয় আঁচনি পাইছেনে? নাই, আমি নাই পোৱা, আমি ধনী মানুহ যে নেপাওঁ, নিদিয়ে। চাউলৰ কাৰ্ড আছে। আমি আহি এই মুহূৰ্তত উপস্থিত হৈছোঁহি হাওৰাঘাট সমষ্টিৰ লাংহিৰী নামৰ এটুকুৰা ঠাইত, আৰু যিটুকুৰা ঠাইৰ পৰা আমি ৰাইজৰ মনৰ কথা ল'বলৈ চেষ্টা কৰিম, যিহেতু এই যি সমষ্টিটো, হাওৰাঘাট সমষ্টিটোত বিগত দুটাকৈ কাৰ্যকাল কংগ্ৰেছৰ দখলত আছিল, আৰু তাৰপিছতেই 2016 চনত BJP দখল লৈ আহিছিল। চিন্তা চৰ্চাটো একো কোৱা নাই, মই দোকানী মানুহ, এই দোকানতেহে ব্যস্ত, আৰু আমি একোৱেই চিন্তা কৰিব নোৱাৰোঁ। আপোনালোকৰ MLA গৰাকীক লৈ আপোনালোকে সুখী হয়নে? মই সেইটো ক'ব নোৱাৰিম। বৰ্তমান অসম বিধানসভাত আমি যি দেখিছোঁ, যথেষ্ট উন্নয়নৰ কাম কৰিছে, কিন্তু যিটো আমাৰ জাতীয় যিটো আমাৰ সম্পদ, এই জাতীয় সম্পদসমূহ আমি দেখিছোঁ দিনে দিনে চৰকাৰখনে বহিয়াৰ গোষ্ঠীৰ হাতত গতাই দিয়া আমি দেখিব পাৰিছোঁ। এই ক্ষেত্ৰত আমি মৰ্মাহিত হৈছোঁ। বিশেষকৈ উন্নয়নৰ ক্ষেত্ৰত কিন্তু আগবাঢ়িছে, আমি এইটো সঁচা কথা। বৰ্তমান 5 বছৰীয়া BJP চৰকাৰত মই পুনতেও কৈছোঁ, যথেষ্ট উন্নতি দেখা পাইছোঁ আমি, কিন্তু যিখিনি জাতীয়ৰ অস্তিত্বৰ কাৰণে যিখিনি কৰিবলগীয়া, বিশেষকৈ 6 নং দফা, এই 6 নং দফা কাৰ্যকৰী নকৰাৰ কাৰণে আমি জাতিটোৱে বহুদিনলৈ আৰু পিছ পৰি গৈছোঁ। এই মুহূৰ্তত আমি এজন ব্যক্তিৰ সৈতে আছোঁ, তেখেতৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম, আৰু তেখেত এই মুহূৰ্তত তেখেতৰ নিজৰ যি দোকানত চাইকেল মেৰামতি কৰাত তেওঁ ব্যস্ত হৈ আছে। দাদা ভালে আছে আপুনি? ভালে আছোঁ। যিহেতু নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন, কি চিন্তাৰ চৰ্চা কৰিছে এইবাৰ কি ভাবিছে? তো আমি কি ক'ম এতিয়া, মইতো ভাবা আমি বিজনেছ কৰিয়ে খোৱা মানুহ, গতিকে ৰাজনীতিক ইমানটো মানে আমি মাথা নামাৰোঁ। আৰু চৰকাৰী সহায় সহযোগিতা পাইছেনে নাই, চৰকাৰী আঁচনি বা ঘৰ তেনেকৈ পাইছেনে নাই? তেনেকৈ আমি একো পোৱা নাই। চাউলৰ কাৰ্ড আছে? আছে। লেট্ৰিন পাইছেনে নাই, চৰকাৰী লেট্ৰিন পাইছে নাই? নাই পোৱা। পোৱা নাই। MLA জনক লৈ সুখী হয়নে নহয় আপোনালোকে? আছে সুখী আছে। সমষ্টিৰ ভাল ভাল কাম কৰিব পাৰিছে? কি ভাবিছে এতিয়া আপোনালোকে? এইবাৰ মোৰতো এনেই BJPহে আছে বৰ্তমান, গতিকে BJP জিকা সম্ভাৱনা আছে। আৰু তো এবাৰ কেনেকুৱা কি ভাবিছে, চিন্তা নিৰ্বাচন কাষ চাপিছে, ইলেকশ্যন আহি আছে, কি ভাবিছে এবাৰ? নিৰ্বাচন এতিয়া আহিব দিয়ক, কাক দিম এতিয়াতো ক'ব নোৱাৰোঁ, পাছতহে গম পাওঁ কাক দিম বুলি। কোনখন চৰকাৰ বেছি ভাল, কংগ্ৰেছখন বেছি ভাল নে BJP চৰকাৰখন বেছি ভাল? মোৰতো হিচাপতো কংগ্ৰেছেই ভাল। যিজন MLA আছে, MLA গৰাকীয়ে আপোনালোকৰ সমষ্টি উন্নয়নৰ হৈ কাম কাজ কৰিছেনে নাই বাৰু? ৰাস্তা ঘাটটো অলপ হৈ আছে, দেখা গৈছে, আৰু বাদ বাকীটো দেখা নাই এতিয়ালৈকে, আৰু ইমানটোৱে মোৰ। আপোনালোকৰ খবৰ লয়নে তেখেতে? এতিয়ালৈকে একবাৰ খবৰ লোৱা নাই পিছত। চৰকাৰী আঁচনিসমূহ পাইছে নাই আপোনালোকে, যেনে চাউলৰ কাৰ্ড, অৰুণোদয় আঁচনি এইবিলাক পাইছেনে? চাউলৰ কাৰ্ডটো পাইছোঁ। পাইছে, ঠিকে আছে। ঠিকে আছে। এনেকুৱা আগৰ চৰকাৰখন বেছি ভাল আছিল নে বৰ্তমানৰ BJP চৰকাৰখন বেছি ভাল? ডেভেলপ চিন্তা কৰিলে ৰাস্তা ঘাটতো এই চৰকাৰে কৰি আছে দেখোন। আপোনাৰ MLA, আপোনালোকৰ যিগৰাকী MLA আছে, বিধায়ক আছে, বিধায়কগৰাকীক লৈ আপোনালোকৰ সুখী হয়নে বাৰু? সুখী আছোঁ। সুখী আছে। তেখেতে উন্নয়নৰ কাম কৰিছেনে? কৰিছে, আমাৰ ইফালেতো কৰিছে। ঠিক আছে। আপোনালোকক সা সুবিধা দিছে, খবৰ লয়? চব সকলোৱে সুবিধা দিছে, ৰাস্তা ঘাট,
আপোনাৰ স্কুল দুখীয়াসকলক কিছুমান সুবিধা দিছে ঠিকে আছে আমাৰ এইফালে ৰাইজ কাৰ সৈতে এই অনুষ্ঠানত আমি আহি উপস্থিত হৈছোঁ হাওৰাঘাট সমষ্টিৰ ডকমকাত আৰু ডকমকাৰ পৰা আমি ৰাইজৰ মনৰ কথা লৈছোঁ যিহেতু নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী আছে এই সময়ছোৱাত আমি ডকমকাৰ সাধাৰণ ৰাইজৰ সৈতে কথা পাতি আছোঁ তেওঁলোকে এবাৰ মনত কি ভাৱ পুহি ৰাখিছে তেওঁলোকৰ বিধায়কগৰাকীক লৈ তেওঁলোকৰ কি সপোন আছিল বিধায়কগৰাকীয়ে তেওঁলোকৰ উন্নতি কৰিব পাৰিলে নাই তেওঁলোকৰ সমষ্টিৰ এই সকলোবোৰ কথা আমি জানিবলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত আমাৰ সৈতে আমি সাধাৰণ জনতাৰ সৈতে আছোঁ আৰু এখন অটোৰ ভিতৰত আছোঁ কাৰণ তেওঁলোকৰ এই অটোখনে হৈছে তেওঁলোকৰ জীৱন চালিকা চাউলৰ ৰেচন কাৰ্ড পোৱা নাই ৰেচন কাৰ্ডটো আগৰ পৰা ঘৰত অৰুণোদয় আঁচনি পাইছেনে নাই অৰুণোদয় একো সুবিধা নাপায় মই আপোনাৰ MLA জন আহেনে আপোনালোকৰ খবৰ লৈছেনে MLA মানে এইটো পলিটিকেলবিলাক ক'ব গ'লে এইটো গ্ৰাছ লেভেলৰ লিডাৰশ্বিপবিলাকহে ক'ব গ'লে লেতেৰা মুঠৰ মানে এই মানুহজনটো কংগ্ৰেছৰ এই মানুহ ASDC এইটো ভাগ কৰি মানে এই পলিটিকেল গাঁৱৰ যিটো কি কয় লিডাৰশ্বিপবিলাকহে ক'ব গ'লে লেতেৰা আৰু যিহেতু নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী আছে এইবাৰ আপোনালোকে কেনেধৰণৰ চিন্তা চৰ্চা কৰিছে মই কথাবোৰতো ইমান বুজা নাই ইংলিছ পৰা সুধিলে বুজা পাব ইলেকশ্যনত লৈ মাজত আৰু কেইটামান দিন বাকী আছে ইলেকশ্যন কি চিন্তা কৰিছে আজি হ'লেতো ফেব্ৰুৱাৰী লাষ্ট তে 1 তাৰিখ এপ্ৰিল পৰাতো ইলেকশ্যন আৰম্ভ হ'ব এইটো ছেকেণ্ড ফেজ পৰিব আমাৰ কাৰ্বি আংলঙত এতিয়ালৈতো আমাৰ 31 দিনটো আছে 31 দিন ভিতৰতে আমাৰ দৌৰা চেষ্টা কৰি আছোঁ আৰু জিতিবলৈতো MLA ঠিক আছে আপোনালোকৰ MLAটো ঠিকেই আছে আমাৰ লগতে কাম কাজ কৰিছে কি কয় ডেভেলপমেণ্ট কাম কাজ কৰিছে ডেভেলপমেণ্টটো একচুৱেলি মই ইমান কামটো মই চাব পোৱা নাই দেখা পোৱা নাই এইটো ক'ব নোৱাৰোঁ মই কৰাটো কৰিছে শুনামতিটো কৰিছে বুলি শুনা পাইছোঁ আৰু এই চৰকাৰখন এইটো চৰকাৰ ভাল আছিল নে আগৰ চৰকাৰটো বেছি ভাল আছিল আগৰ কংগ্ৰেছটো নে BJPটো বেছি ভাল ফ্ৰেংকলি স্পিকিং চৰকাৰ ক'লে মানে এইটো চৰকাৰ এটলিষ্ট 10 to 20% বেটাৰ আছে ভাল আছে আগৰ পৰাটো ক'লে মানে আৰু ইমানটো ক'ব নোৱাৰোঁ ইমান ডিফাৰেঞ্চ নাই সিহঁতৰ লগতে হ'লেও ইমানেই ক'ব পাৰোঁ যে 10-20%টো ভাল আছে টোটেল 100ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব এই BJP চৰকাৰটোক 100ৰ পৰা মই let me say 60%। কি ক'ব ইলেকশ্যনলৈ মাজত আৰু কেইটামান দিন বাকী আছে কি ভাবিছে চিন্তা চৰ্চা কি কৰিছে আপোনালোকে ভাল লাগিছে কিন্তু যেনে হুলস্থুল নহয় ভালকৈ সুন্দৰ মতো হওক ঝগড়া ঝাটি হ'ব নালাগে মাৰপিট হ'ব নালাগে এইটো বিচাৰোঁ আমি আপোনালোকৰ MLA গৰাকী ইয়ালৈ আহেনে নাই লগ পায় নে নাপায় পাওঁ কাম কাজ কৰিছেনে আপোনালোকৰ নাই মই বিজনেছমেন হওঁ এইবিলাক ক্ষেত্ৰত নাযাওঁ মই চৰকাৰী আঁচনি পাইছেনে নাই চাউলৰ কাৰ্ড আছেনে নাই আছে ঘৰত অৰুণোদয় আঁচনি পাইছেনে নাই নাই মই নাই পোৱা লেট্ৰিন পাইছেনে নাই পোৱা চৰকাৰী লেট্ৰিন পোৱা নাই কি ক'ব মেডিচিন চেলাৰীৰ কাৰণে মই পোৱা নাই আৰু যিখন গৰীব দুখীয়া লাইনত পৰি সিহঁতে পায় জানো কিন্তু মইতো অলপ মোটামুটি ভগৱানৰ কিবা এটা আছোঁ আৰু সেইকাৰণে মই পোৱা নাই এইবাৰ কি ভাবিছে আপোনালোকে এতিয়া আগন্তুক দিনতে আগৰ চৰকাৰৰ আহে যেন এইটো ভাবিছোঁ আৰু BJP চৰকাৰ আহিলে ভাল লাগিব ইছান নিউজৰ বিশেষ অনুষ্ঠান ৰাইজ কাৰ সৈতে এই অনুষ্ঠানত আমি ইতিমধ্যে পূব কাৰ্বি আংলং জিলাৰ 3টাকৈ সমষ্টি ঘূৰিলোঁ আৰু 3টাকৈ সমষ্টি ৰাইজৰ মতামত জানিবলৈ আমি চেষ্টা কৰিলোঁ আচলতে এই সমষ্টিকেইটাত মন্ত্ৰী বিধায়কসকলে তেওঁলোকে কিমান উন্নয়ন কৰিলে তেওঁলোকে বিগত সময়ছোৱাত মন্ত্ৰী বিধায়কসকলে কি কৰিলে আৰু নিৰ্বাচনক লৈ আগন্তুক নিৰ্বাচনক লৈ ৰাইজে কি চিন্তা চৰ্চা কৰিলে সকলোবোৰ কথা জানিবলৈ চেষ্টা কৰিলোঁ আমি জানিবলৈ চেষ্টা কৰিম আচলতে কমল দা যিহেতু নিৰ্বাচনৰ মাজত কেইটামান দিন আছে আমি এই তিনিদিন ধৰি 3টাকৈ সমষ্টি আমি ঘূৰিলোঁ ৰাইজৰ মতামত ল'লোঁ অনুমানিক আপুনি অনুমানটো কি পালে এবাৰ ৰাইজৰ মতামত ল'বলৈ গৈ ফিল্ডত সোমাওঁতে আমি এটা কথাই গম পালোঁ BJP যি উন্নয়নৰ কাম কাজ সেইবিলাক তেওঁলোকে যেনেকৈ ত্বৰান্বিত কৰিব লাগিছিল ঠিক তেনেকৈ নাই বুলিও মিনিমাম 80%টো তেওঁলোকে কামবিলাক ত্বৰান্বিত কৰিছে সেইটো ইলেকশ্যন পাৰ্পছে হওক বা কিবা পাৰ্পছে হওক কিন্তু এতিয়া এই মুহূৰ্তত এটা কথাই আমি ক'বলৈ পাৰিম যে বোকাজান সমষ্টিত যদি নুমল মুনিয়ে টিকেট লৈ আহিব পাৰে তেনেহ'লে বোকাজান সমষ্টিত নিশ্চিতভাৱে নুমল মুনিৰ পক্ষত যাব আৰু ঠিক তেনে ডিফু সমষ্টিটো মন্ত্ৰী চুমৰহং তেখেতৰ সপক্ষে বহুতখিনি মতামত আছে সেই সূত্ৰে এটা কথা ক'ব চুমৰহং ডাঙৰীয়াও তেখেতে সেই ডিফু সমষ্টিৰ পৰা ওলাই যাব পাৰিব আৰু ঠিক তেনে হাওৰাঘাট সমষ্টিত আজি আমি সোমাই পেলাই যিটো পৰিৱেশ পালোঁ সেই পৰিৱেশ অনুসৰিটো ক'ব গ'লে মানে হাওৰাঘাটো ওলাই যাব যে পূব কাৰ্বি আংলঙত 3টা সমষ্টি আছে 3টা সমষ্টিয়ে BJP ভাগ্য ফুলিব এই 3টা সমষ্টিত ভাগ্য ফুলিব পাহাৰত পদুম ফুল ফুলিছিলে আৰু খুব সম্ভৱ এইবাৰো ফুলিব এয়া আমাৰ কথা ৰাইজে কোৱা কথা ৰাইজে কোৱা কথা এইখিনি
নিশ্চয়কৈ আচলতে আমি কমল ৰাংখাং ডাঙৰীয়া আৰু মই আৰু আমাৰ সতীৰ্থ ধনজিৎ আমি তিনিওজনে একেলগে যিহেতু আমি তিনিওটা সমষ্টি ঘূৰিছিলোঁ আৰু ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিছিলোঁ, কিন্তু ৰাইজে যথেষ্ট ক্ষোভ উজাৰিছে। এইকাৰণে ক্ষোভ উজাৰিছে তেওঁলোকে মূল্য বৃদ্ধিৰ ওপৰত তেওঁলোকে অতিষ্ঠ হৈছে। অত্যাধিক যিহেতু সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, তাৰ তদুপৰিও যি জাতিধ্বংসী নাগৰিকত্ব আইনখন আছে সেই আইনখনৰ ওপৰত তেওঁলোকে কৈছে, তেওঁলোকে যাক লৈ অসন্তুষ্ট প্ৰকাশ কৰিছে। কিন্তু এটা কথা তেওঁলোকে কৈছে, যদিও বা আৰু অত্যাধিক মূল্য বৃদ্ধিৰ ওপৰত তেওঁলোকে ক্ষোভ উজাৰিছে, কিন্তু তেওঁলোকে বিজেপি চৰকাৰখনক বেয়া পোৱা নাই। ইয়াৰ ৰাইজৰ মতামত তিনিওটা সমষ্টিৰ ৰাইজৰ একেই মতামত। আমি ইয়াৰ পৰা এটা অনুমান কৰিব পাৰিছোঁ যে যিহেতু বোকাজান সমষ্টি, ডিফু সমষ্টি লগতে যি হাওৰাঘাট সমষ্টি আছে, এই হাওৰাঘাট তিনিওটা সমষ্টিতে পুনৰবাৰ যেন বিজেপিৰ ভাগ্য ফুলাৰ সম্ভাৱনা আছে। আৰু আমি এনেদৰে আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম ৰাইজ কাৰ সৈতে অনুষ্ঠানত। আজি আমি ইয়াৰ পৰাই কাৰ্বি আংলং জিলাৰ পৰা আমি বিদায় মাগিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।